নমস্কাৰ প্ৰিয় দৰ্শক 1 জুনৰ পৰা 31 অক্টোবৰলৈকে মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ কেনেদৰে পাৰ হ'ব আহিছে তিনিটাকৈ ভাল খবৰ হয় 12 বছৰৰ পাছত বৃহস্পতিৰ শুভ দৃষ্টিত আপোনালোকৰ ৰৈ থকা কামবোৰ সম্পূৰ্ণ হ'ব কিন্তু কোনখিনি ক্ষেত্ৰত বৃহস্পতিৰ অমৃতময় ফলাফল লাভ কৰিব সবিশেষ জানিবলৈ এই ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈ চাওক আৰু ভিডিঅ'টো আৰম্ভণি কৰাৰ আগতে আপোনালোকক জনাও যে মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ সম্পূৰ্ণ ৰাশিফল বিশ্লেষণ আমি ইতিমধ্যে আমাৰ ইউটিউব চেনেলৰ প্লেলিষ্টত দি থৈ দিছোঁ তাতে গৈ আপোনালোকে চাই ল'ব পাৰে আপোনালোকৰ ৰাশি অনুযায়ী স্বভাৱ চৰিত্ৰ গুণ কোনখিনি সময়ত সাকসেসফুল হ'ব পাৰিব সকলোবোৰ আমি বিস্তাৰিত দাঙি ধৰিছোঁ হেহে এই ভিডিঅ'টো ডেসক্ৰিপচনত গৈও লিংক দি দিছোঁ তাতে গৈ চাব পাৰে নহলে প্লেলিষ্ট বনাই দিছোঁ তাতে গৈও চাব পাৰে 12টা ৰাশিৰ বৈশিষ্ট্য সম্পূৰ্ণ জীৱন বিশ্লেষণ আমি ইতিমধ্যে কৰিছোঁ প্ৰিয় দৰ্শক নহলে আপোনালোকৰ ঘৰৰ সদস্যৰ কাৰোবাৰ ব্যক্তি চাই ল'ব পাৰে তেনেহলে আহকচোন পলম নকৰি ভিডিঅ'টো আৰম্ভণি কৰোঁ ভাল লাগিলে লাইক এটা কৰি আমাৰ ভিডিঅ'ৰ লগত সংযোগ হৈ থাকক এইগিটা মাহত ক'ত গুৰুৰ প্ৰভাৱ পৰিছে আপোনালোকৰ এইগিটা মাহত আজি আমি আপোনালোকক জনাম এই মকৰ ৰাশিৰ আহিবলগীয়া এইখিনি সময়ত কেনে ধৰণে পাৰ কৰিব প্ৰেম ব্যৱসায় চাকৰি ব্যবসা লগতে পাৰিবাৰিক সংসাৰ হয় এই 1 জুনৰ পৰা 31 অক্টোবৰলৈকে বৃহস্পতি গ্ৰহ আপোনাৰ ৰাশিত সপ্তম ঘৰত থাকিব যেতিয়াই বৃহস্পতি গ্ৰহ সপ্তম স্থানত থাকে তেতিয়া আপোনাৰ লাইফত তেতিয়া টাৰ্নিং পইণ্ট আহে ভাগ্য খোল খায় হয় চাওতে এই 5টা মাহ পাৰ হ'ল 6 নম্বৰ মাহত ভৰি দিছে যেটো আপুনি সপোন লৈছিলে গোল লৈছিলে হেতু একসেপ্ট কৰি কেনে আপুনি আগবাঢ়ি গৈছে কিন্তু সফল হ'ব পৰা নাই কিন্তু ভাগ্য আপোনাক সাপোৰ্ট দিব এতিয়াৰ পৰা বৃহস্পতিৰ শুভ দৃষ্টিত আপুনি কেৰিয়াৰৰ ক্ষেত্ৰত যথেষ্ট উন্নতি কৰিব পাৰিব কিন্তু হয় আগতকৈ কেৰিয়াৰৰ ক্ষেত্ৰত মন মগজু লগাই বুদ্ধি লগাই আপোনালোকে কৰ্ম কৰিবলৈ সক্ষম হ'ব বৃহস্পতি গ্ৰহ সপ্তম স্থান থকাৰ কাৰণ হৈছে কেন্দ্ৰৰ স্থান আপোনালোকে নিজে পৰীক্ষা কৰিব লক্ষ্য কৰিব যিসকল অলৰেডি বিবাহিত হৈছে বৈবাহিক লাইফ আগতকৈ কিন্তু উন্নত হ'ব আপোনালোকে লক্ষ্য কৰিব আপোনালোকৰ সম্পৰ্ক এটা মধুৰতা আহিব যিসকলে অবিবাহিত আছে বিবাহৰ ক্ষেত্ৰত আগবাঢ়িব পাৰে প্লান কৰি আছে তেনেহলে শুভ ফল লাভদায়ক হ'ব এইগিটা মাহত কিন্তু ছাত্ৰ ছাত্ৰীসকলে সাধাৰণ শিক্ষা আৰু উচ্চ শিক্ষাৰ ক্ষেত্ৰত যিসকলে 5ৰ পৰা ক্লাছ 12 লৈকে পঢ়া শুনা কৰি আছে তেওঁলোকে কিন্তু আগতকৈ উন্নত কৰিব নতুন শিক্ষা আহৰণ কৰিব পাৰিব লগতে পঢ়া শুনাৰ ক্ষেত্ৰত আগতকৈ মনোযোগ বাঢ়িব কিন্তু কেতিয়াবা কেতুৰ প্ৰভাৱে আপোনালোকক দুশ্চিন্তাই আপোনালোকক নিগেটিভ কৰিব পাৰে কিন্তু চিন্তা কৰা কোনো কথা নাই এই বৃহস্পতিৰ শুভ দৃষ্টিতে আপোনালোকৰ পঢ়া শুনাৰ ক্ষেত্ৰত বহুত ধুনীয়াকৈ মন বাঢ়িব যিসকল জাতক জাতিকাই বাহিৰত বহিৰাজ্যত গৈ পঢ়া শুনা কৰি আছে উচ্চ শিক্ষাৰ কাৰণে PhD কৰি আছে বা নেট ক্লিয়াৰ কৰাৰ কাৰণে প্ৰিপাৰেচন কৰি আছে তেওঁলোকৰ কাৰণে আহিছে ভাল খবৰ বিবাহিতসকলতো নতুন সম্পৰ্কৰ ক্ষেত্ৰত এটা ভাল খবৰ লাভ কৰিব লগতে পঢ়া শুনাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলেও ভাল খবৰ লাভ কৰিব বৃহস্পতিবাৰ দিনটো নিৰামিষ আহাৰ গ্ৰহণ কৰক বিশেষকৈ ব্যৱসায়ীসকলে গুৰুৰ আশীৰ্বাদ লাভ কৰিব ব্যৱসায় আগতকৈ উন্নত হ'ব সপ্তম স্থানত যিহেতু পূৰ্ণ দৃষ্টি একাদশ ঘৰত থাকিব যাৰ ফলত একাদশ স্থান হৈছে উপাৰ্জনৰ স্থান যেতিয়া একাদশ স্থানত পৰিব বৃহস্পতিৰ দৃষ্টি যেতিয়াই পৰিব তেতিয়াই আপোনালোকে ভাগ্য হাতৰ মুঠিত থাকিব আপোনাৰ বিশেষকৈ ব্যৱসায়ীসকলৰ ব্যৱসায় আগতকৈ উন্নত হ'ব ধন টকা পইচাৰ অনথাই কষ্ট দুখ কষ্টবোৰ কমিব ধৰিব লাহে ধীৰে আপুনি নিজে উপলব্ধ কৰিব বৃহস্পতি গ্ৰহই পূৰ্ণ দৃষ্টিত মনত আশা যদি বান্ধি থৈ দিছিলে আপুনি কিবা এটা কাম কৰিম বুলি নতুনকৈ ব্যৱসায় এটা কৰিম বুলি বা নতুনকৈ এটা কৰ্ম কৰিম বুলি তেনেহলে সেই আশা পূৰণ কৰিব বৃহস্পতিৰ শুভ দৃষ্টিত আপোনালোকৰ মন জয়ো হ'ব
ব্যক্তিত্ব সমাজত প্ৰতিষ্ঠান কৰিব পাৰিব সমাজৰ পৰা মৰম চেনেহ বুটলিব পাৰিব য'তেই নাযাওক কিয় আপুনি মান সন্মান প্ৰতিষ্ঠা গোটাবলৈ সক্ষম হ'ব সন্মান লাভ কৰিব কাৰণ বৃহস্পতি গ্ৰহ হৈছে সন্মানৰ প্ৰিয় দৰ্শক যেতিয়া আপোনাৰ ৰাশিত বৃহস্পতিৰ দৃষ্টিত প্ৰভাৱ পৰিব তেতিয়াই সকলো ক্ষেত্ৰত বাধাবোৰ আঁতৰি সপোনবোৰ বাস্তৱত পূৰণ হ'ব প্ৰিয় দৰ্শক এইখিনিতে জনাওঁ যে ভিডিঅ'টোত লাইক কৰা নাই যদি লাইক এটা কৰি দিবলৈ অনুৰোধ জনালোঁ লগতে চেনেলটি ছাবস্ক্ৰাইব কৰাৰ লগতে কমেণ্ট বক্সৰ জৰিয়তে ভক্তি মনেৰে ওম নমঃ শিৱায় নাম উচ্চাৰণ কৰি দিয়ক হয় এই বৃহস্পতিৰ যিহেতু আপোনাৰ ৰাশিত থাকিব স্বাস্থ্যৰ ক্ষেত্ৰতো ভালে থাকিব এই মাহটো বৃহস্পতিৰ শুভ দৃষ্টিত বেমাৰ আজাৰবোৰ কমিব ৰোগ প্ৰতিৰোধ ক্ষমতা ভাল থাকিব তৃতীয় স্থানত যেতিয়া বৃহস্পতি গ্ৰহৰ দৃষ্টি পৰে তেতিয়াই ভাতৃ ভগ্নীৰ কাৰণে সেই দৃষ্টি খুব খুবেই লাভদায়ক হয় প্ৰিয় দৰ্শক এই মাহটোত বিশেষকৈ জুন মাহটোত মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ স্বাস্থ্যৰ ক্ষেত্ৰত উন্নত হ'ব পুৰণি ৰোগ প্ৰতিৰোধ ক্ষমতা শেষ হৈ নতুনকৈ স্বাস্থ্যৰ ক্ষেত্ৰত ভাল খবৰ পাব স্বাস্থ্য আগতকৈ উন্নত হ'ব প্ৰিয় দৰ্শক লাভ ৰিলেশ্যনশ্বিপত যিসকলে আছে তেওঁলোকৰো ৰিলেশ্যনশ্বিপ সম্পৰ্ক এটা মধুৰতা আহিব আগতকৈ প্ৰিয় দৰ্শক বাকীৰ ক্ষেত্ৰত ভালে থাকিব হয় কম বেছি পৰিমাণে দুখ কষ্ট প্ৰত্যেকটো মানুহৰ লগতে থাকে সেয়েহে আপুনি ভালে থাকিবলৈ ভাল কৰ্ম কৰিব লাগিব প্ৰিয় দৰ্শক তেনেহ'লে আজি এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ পৰা আমি বিদায় লৈছোঁ আপোনাৰ দিনটো শুভ হওক তাৰে কামনা কৰিছোঁ ধন্যবাদ